হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰূপটো দেখি নাহাঁহিব আকৌ দেই, আৰু বেয়াকৈ একো নক'ব। মানে ৰাতিপুৱা শুই উঠিয়ে ভিডিঅ'টো বনাইছিলোঁ। মানে ভিডিঅ'বিলাকত যে দেখি থাকোঁ এনেকৈ কিবা কাপোৰ এখন মেৰিয়াই পেলাই ৰাতিটো শুই থাকিলে চুলিখিনি কাৰ্লি হৈ যায়, কিন্তু মোৰ চুলিকেইডালে চাগে বেয়া, সেইটো কাৰণে একো ভাজেই নল'লে। এনেই মানে মাথাটো বহুত বিষালে দিয়ে। আপোনালোকে ট্ৰাই নকৰিব। কোনোবাই যদি কৰিছে কেনেকুৱা পালে ক'ব। মোৰতো বহুত মাথা বিষালে। তাৰপিছত সেয়া নহ'লে বাদ দিলোঁ, আৰু তাৰপিছত বোলো কিবা এটা খাই লওঁ। আজি আটাগুৰি গুলি পেলাই বনাইছিলোঁ, মানে এনেকৈ পিঠা টাইপ আৰু পানী পিঠাৰ নিচিনাকৈ পিঁয়াজ চিয়াজ দি দিছিলোঁ যেনিবা। তাত খাবলৈ ভালেই লাগিলে। মুঠতে পেটটো ভৰি থাকিলেই হ'ল আৰু ৰাতিপুৱা কিবা এটা খাই বুলি নিজৰ কামত ধৰিলেও। মানে কেক এটা অৰ্ডাৰ আছিলে, অথনি ভিডিঅ' দিছিলোঁ, ফটোও দিছিলোঁ, পাইছিলে চাগে। কেকটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আধা কেজি ওজনৰে কেক আছিলে, চিম্পুল ডিজাইন আছিলে, কাষ্টমাইজ নাছিলে। মোৰ নিজৰ মতে যি আহিলে মই তাকে বনাই দিলোঁ। তাৰপিছত সেয়া বনাই কৰি হ'লেও মোৰ পাৰ্চেল এটা আহিলে। মানে কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলোঁ, কাপোৰযোৰৰ প্ৰাইচটোলৈ চাই পেলাই মানে বহুত ধুনীয়া আহিছে, আৰু কাপোৰযোৰৰ প্ৰাইচ আছিলে 288। মানে কাপোৰৰ কোৱালিটিটো বহুত ভাল ভাবিলোঁ আপোনালোককো দেখাচোন, পিন্ধিলে দেখাম বাৰু। তাৰপিছত কেকৰ বস্তু অলপ আনিব লগা আছিলে, সেয়া আনি ল'লোঁ।